3, 2, 1. এতিয়া আৰু মেথছখিনি আৰু ইংলিছখিনিহে আছে মুঠতে এবাৰ চাকৰিটো ল'বই লাগিব ইমান কষ্ট কৰিছোঁ চৰকাৰী চাকৰি এটা লৈহে এৰিম হেৰা ৰুবি মই অফিচলৈ ওলালোঁ তুমিও পঢ়ি থাকা দিয়া এইবাৰ মুঠতে তুমি চাকৰি ল'বা যেনহে লাগিছে আৰু মোৰ বুইছা একেবাৰে কিতাপ নেৰাই হলা হ'ব দিয়া পঢ়া মই যাওঁ আপোনাৰ অফিচ যাব টাইম হ'লেই নেকি খাই ল'লে মই ডাইনিঙতে আপোনালৈ ভাত বাঢ়ি থৈছিলোঁ নহয় খালোঁ দিয়া অথনিয়ে এতিয়া খবৰ ল'বলৈ আহিছা হ'ব দিয়া মই যাওঁ হ'ব দিয়ক তেনে আপুনি যাওক হেৰা দেউতা পথাৰলৈ গৈছে নহয় আজি ট্ৰেক্টৰ হাল বাইছে বুইছা আৰু দেউতা একো নোখোৱাকৈ গ'ল আহিলে তুমি জলপান কেইটামান দি দিবা মই থকাহেঁতেন ভাল আছিলে কিন্তু আকৌ এতিয়া নগ'লেও নহয় অফিচলৈ হ'ব দিয়ক আপুনি অফিচলৈ যোৱা মানে অফিচলৈ যাওক মই আছোঁ নহয় ঘৰখনত দিম বাৰু দেউতাক জলপান তাকে প্ৰাইভেট কোম্পানীত কৰাও এনেকুৱাই আৰু প্ৰাইভেট চাকৰি এতিয়া আৰু হেৰি কথা আহিব বুইছা হ'ব দিয়া আহিছোঁ মই আজি মুঠতে ইংলিছখিনি শেষ কৰিবই লাগিব সোনকালে কোৰ্চটো শেষ কৰিহে আকৌ ৰিভাইজ কৰিব পাৰিম আকৌ মুঠতে এবাৰ চাকৰিটো লৈহে এৰিম আৰু ইমান কষ্ট কৰিছোঁ যেতিয়া পাবই লাগিব বোৱাৰী মই পথাৰৰ পৰা আহিলোঁ জলপান দিয়া জলপান কেইটা দিয়া জলপান খাই আকৌ যাব লাগিব দেউতা পথাৰৰ পৰা আহিলে আহক মই জলপান ঠিক কৰি দিওঁ আপুনি খাই লখি ব'লা পিছে বাবা গ'লনে অফিচলৈ গ'ল তেওঁ আজি মাটিখিনি বাই শেষ কৰি পেলাব লাগিব বুইছা ব'লা জলপান খাই পেলাই আকৌ যাব লাগিব তুমি ভাত বনাই থবা দেই বাই পেলালে ভাল হ'ব আকৌ আপোনালৈ ভাত পানী বনাই মই ৰেডি কৰি থৈ দিম আপুনি মুঠতে এতিয়া জলপান খাই আকৌ যাওক পথাৰলৈ কিমান আৰু লোকক মাতি দিম এইবাৰ ঘৰতে কৈছোঁ ভালদৰে মাটি চহাই মেলি ধুনীয়াকৈ কৰিব লাগিব The next day. 1 2 3 এইটোৱে হ'ব আৰু এতিয়া ইংলিছখিনি পঢ়িও শেষ হৈ গ'ল লাহে আৰু এটা চেপ্টাৰকৈ সকলোখিনি হৈছেগৈ মোৰ হেৰা ৰুমি আজিকালি অকল কিতাপখনেই লৈ থকা দেখোঁ তোমাক অকণমান টাইম বুজি পঢ়িবা বুজিছা চব সময়তে কিতাপখন লৈ ফুৰিলে মই ভাল নাপাওঁ দেই কিবা এটা কাম কৰিবলৈ দিওঁ অকল তুমি কিতাপৰ বাহানা বনোৱা পঢ়িব লাগে বুলি কোৱা যোৱাচোন মোলৈ ভাত কেইটামান বাঢ়ি দিয়াগৈ মই মানে চাকৰি এটা পালে আপুনি বেয়া পায় মই যেতিয়া পঢ়িছোঁ সেইবাবে মানে আপুনি মোক ভাল পোৱা নাই কি মানুহে আপুনি একেবাৰে মানুহজনী ভাল এটা হোৱাও নিবিচাৰে মই চাকৰি এটা পালে ঘৰখনৰ বাদ জানো কিবা এটা ভাল নহ'ব হে এতিয়া ইমান দিগদাৰ হৈছে আপুনিতো প্ৰাইভেট চাকৰিহে কৰে মই যদি চৰকাৰী চাকৰি এটা পাওঁ কিমান সুবিধা হ'ব ভাবি চাওকচোন তেনেকৈ যে কথাবোৰ কৈছে তুমি চাকৰিটো পালে মোৰ বাবে ভালেই বুজিছা মই সেইটো কোৱা নাই নহয় তুমি যে চাকৰি পালে মই বেয়া পাম বুলি কিয়নো বেয়া পাম নিজৰ পত্নীয়ে কিবা এটা ভাল কাম কৰিলে মই জানো বেয়া পাম কিন্তু সময় বুজি পঢ়িবা চব সময়তে কিতাপখন উলিয়াই পঢ়ি থাকিলে ভাল নেদেখে নহয় দেউতাই কিবা এটা কাম তোমাক কৰিবলৈ দিওঁ বুলি ভাবে কিন্তু তুমি আকৌ পঢ়িব লাগে বুলিয়ে কৈ দিয়া নহয় আকৌ দেউতাই নিজে কামটো কৰিবলগীয়া হয় অকণমান ঘৰখনৰ প্ৰতি চকু ৰাখিবা মই মানে ঘৰৰ কাম কৰি থাকিলে ভাল পাব আকৌ আপোনাক দেউতাক মই আলপৈচান ধৰি থাকিব লাগে তেওঁ এতিয়া কৰিব পৰা হৈ আছে কালি যেনিবা ভাতকেইটা বাঢ়ি খালেই আপুনি যেনিবা দেখিলেহিয়ে সেই কথাটোনো কিনো হ'লো মই ক'লোঁ আৰু দেউতাক ভাতকেইটা বাঢ়ি খাবলৈ মই পঢ়ি আছোঁ বুলি কোৱাৰ কাৰণেহে দেউতাৰ না বুলি কোৱা নাই নহয় দেউতাই বাঢ়ি খালে ভাত সেইটোতেনো আপোনাৰনো কিনো হ'লো আপুনি কালি কথাটোকে আজি একেবাৰে আওপাক মাৰি ক'বলৈ আহিছে হ'ব দিয়া তোমাক আৰু মই বেছি কথা নকওঁ কিবা এটা কাম কৰিবলৈ দিলে আজিকালি তুমি অকল পঢ়িবলৈ আছে বুলিয়ে কোৱা সেইবাবেহে কৈছোঁ হ'ব দিয়া এতিয়াও চাগে তুমি মোক ভাতকেইটা বাঢ়িয়ে নিদিবা মই বাঢ়ি খাওঁগৈ তুমি পঢ়ি থাকা দিয়া মই মানে এতিয়া পঢ়িবলৈ লৈছোঁ বুলি কোৱা কথাটো মানে মই মিছা কৰোঁ নেকি মিছা বুলি ভাবিছে মানে আপুনি তোমাক মই মিছা কৈছা বুলি কোৱা নাই তুমি টাইম এটা বুজি পঢ়িবা চব সময়তে এনেকৈ অকল কিতাপ পঢ়িছোঁ বুলি কৈ থাকিলে নহ'ব নহয় ঘৰখনৰ প্ৰতি অকণমান দায়িত্ব থাকিব লাগে এতিয়া যিহেতু তুমি বোৱাৰী পঢ়িবা আৰু কিমান মানুহে নিজৰ কামো কৰি আছে তাৰ মাজতে পঢ়েও অকলতো কিতাপখন উলিয়াই পঢ়ি নাথাকে তুমি এটা টাইম উলিয়াই ল'বা মোৰ মানে একো ভাল এটা হোৱা নিবিচাৰে নিজৰ মানুহজনে কোনেই ভুল নুবুজিবা হ'ব দিয়া মই আৰু তোমাক একো নকওঁ তুমি পঢ়া মই ভাত বাঢ়ি খাওঁগৈ তুমি খাবা ভোক লাগিলে যিমান যি নকক লাগিলে মোৰ ঘৰৰ মানুহে আৰু এসপ্তাহমানৰ পাছত পৰীক্ষাটো হ'বই
আৰু ৰিজাল্টটো বেছি দিন নৰয় নহয় আজিকালি চাকৰিবোৰৰ সোনকালে দিয়ে ৰিজাল্ট পৰীক্ষাবোৰৰ ভালেই হ'ব মুঠতে এবাৰ যদি চাকৰিটো পাওঁ নহয় ইহঁতে গম পাই যাব তেতিয়া ঘৰৰ কাম কৰিব লাগিব নে নালাগে মইতো ওলাই যাবই লাগিব মুঠতে চাকৰিটো পাই ল'বলৈ দে বেছি হৈছে বাপেক পুতেকৰ অকল মই পঢ়ি থকাৰ কাৰণে বেয়াই পাই চাগে হেৰা দেখিছে কিমান যে কষ্ট কৰি মই চাকৰিটো পাইছোঁ আজিৰ পৰা প্ৰথম আৰম্ভ মোৰ চাকৰি জীৱনৰ আৰু আপুনিতো বেছি চিন্তা নকৰিব আপোনাৰ প্ৰাইভেট চাকৰিহে প্ৰাইভেট চাকৰিটো গৈছে আৰু আপুনি কিহৰ ইমান টেনশ্যন লৈ আছেনো তাকেও এতিয়া আৰু কি কৰিবা সময় আৰু পৰিস্থিতিয়ে এইবোৰ কৰিছে বুজিছা এতিয়া আৰু চাকৰিটো গ'লগৈ সেয়েহে আৰু কোম্পানী চাকৰিহে গ'লগৈ মানে ডুবাইলৈ ট্ৰেন্সফাৰ হৈ গ'ল এতিয়াতো মই ইমান দূৰলৈ যাব নোৱাৰোঁ যিহেতু তুমিও অকলশৰীয়া এতিয়া তুমিও নতুনকৈ চাকৰি পাইছা সেয়েহে ভাবিছোঁ মই আৰু এইবোৰ কাম বাদ দিলোঁ আৰু ঘৰতে কিবা এটা কৰিব লাগিব বুজিছা খেতি মাটি আছে নহয় তাকে কৰিব লাগিব অঁ এতিয়া দুইজন মানুহ আকৌ ওলাই গ'লে নহ'ব নহয় এতিয়া মই চাকৰিটো পাইছোঁ যিহেতু আপুনি ঘৰতে থাকিব আৰু দেউতাৰ লগত থাকিবলৈও মানুহ লাগে নহয় আপুনি ঘৰতে থাকিব ইমানবোৰ সা সম্পত্তি আছে তাতে আপুনি খেতি কৰিব মই আৰু এতিয়া চৰকাৰী চাকৰিটো পাইছোঁ এতিয়াও সহায় কৰিব পাৰিম আপোনাক বুজিছে আপুনি সেইবোৰ কৰা টেনশ্যন নল'ব আৰু বাদ দিয়ক আৰু কোম্পানী চাকৰিহে গৈছে হ'ব দিয়া তুমি নিজৰ কামত লাগিবা মই ঘৰত থাকিম নহয় চিন্তা নকৰিবা একো ঘৰৰ কামবিলাকো ভালদৰে কৰি যাম মই আৰু নিজেও কিবা এটা কৰিব লাগিব বুজিছা ঘৰতে থাকি এনেই বহি শুই খাই থাকিলে নহ'ব নহয় মাটিখিনি আছে তাতে এবাৰ খেতি কৰিব লাগিব আগতে তুমি বাহিৰত গৈছিলা আৰু মই ঘৰৰ ভিতৰত আছিলোঁ এতিয়া তুমি ঘৰৰ ভিতৰত আৰু এতিয়া মই ঘৰৰ বাহিৰত এয়াই আৰু সময় পৰিস্থিতি এনেকুৱা সলনি কৰি দিয়ে বুজিছা এতিয়া মই চাকৰিটো পালোঁ কাৰণেহে বোৱাৰী বোৱাৰী মোৰ ভাতকেইটা বাঢ়ি দিয়াচোন দেউতা মোৰ এতিয়া টাইম নাই দেই মই ভাত চাত বাঢ়ি থাকিব নোৱাৰোঁ আপুনি কওকচোন আমাৰ এওঁ আছে নহয় ঘৰত কিনো এতিয়া ঘৰতে আপোনালোকে আছে কিনো গম পাইনো চাকৰিৰ কথা সময়মতে পাবগৈ লাগে মই এতিয়া ভাত চাত বাঢ়ি থাকিব নোৱাৰোঁ যাওকচোন এওঁ কওকগৈ ভাত বাঢ়িবলৈ মই যাওঁ দেই হয় নেকি হ'ব দিয়া তেনে তুমি গৈ থাকা মই বাবাকে কওঁ ভাতকেইটা বাঢ়ি দিবলৈ যোৱা তোমাৰ দেৰি হৈছে যদি মই আহিছোঁ দিয়ক ভাত খাব আজিকালি বোৱাৰী একেবাৰে সলনি হৈ গ'ল চাকৰিটো পোৱাৰ পৰা আজিকালি ভালকৈ কথা এষাৰো নকয় পোনেই একেবাৰে জেং জেঙেহে উঠে কিবা এটা কাম কৰিবলৈ দিওঁ একেবাৰে নোৱাৰোঁ বুলিহে কয় অকল ল'ৰাটোলৈকে ঠেলি দিয়ে ল'ৰাটো এতিয়া ঘৰখনত থকাৰ পৰা কিমান যে কাম কৰিব লগা হৈছে বোৱাৰী একেবাৰে কাপোৰ কানি ধোৱালৈকে কৰি দিবলগীয়া হৈছে কি যে বোৱাৰী একেবাৰে চাকৰি পাই একেবাৰে সলনি হৈ থাকিলে কিমান যে কাম কৰিম সঁচাকৈ ঘৰত থাকিলেও শান্তি নাই ঘৰৰহে বেছি কামবোৰহে কৰিব লাগে চাকৰি জেগাতে ভাল আছিলে আগতে অকল অফিচৰ কাম আছিল কিন্তু ঘৰত থকাটো সহজ কথা নহয় মণিয়েতো যায়গৈ আজিকালি তাই একো কামেই নকয় অকল তাই নিজৰ চাকৰিটো পাইছোঁ বুলিয়ে তাই ভেম অহংকাৰবোৰ বেছি হৈছে সকলো কাম অকল মোলৈকে থৈ যায় অকণমান বিচনাতে আৰাম কৰি লওঁ মণিয়ে আজিকালি পইচা হোৱাৰ পৰা বহুত অহংকাৰ হৈ গৈছে ঘৰৰ কামবিলাক যে কোনে কৰে ঘৰখন যে কেনেকৈ চলিছে তাই সেইটো নাচায় অকল তাই কয় পইচা দিছোঁ মোৰ ইনকমেৰে চলিছে বুলি কয় বৰ দুখ লাগেও নিজৰ মানুহজনীয়ে তেনেকুৱাকৈ ক'লে মইতো ভাল হোৱাটোৱে বিচাৰোঁ হেৰা একেবাৰে শুই আছা যে মই আহিলোঁ বুলি খবৰেই নাই মানে মানুহজনীক যে পানী এগিলাচ আগবঢ়াই দিওঁ সেইটো খবৰেই নাই ঘৰত একেবাৰে বাপেকে পুতেকে দুইটাই শুই আছে বিচনাই নাই ঘৰত থকাটো সহজ কথা নহয় ঘৰৰ কামবোৰ কৰাটো সকলোবিলাক কাম কৰি এতিয়া আজৰি হৈছোঁ বুজিছানে কঁকালটো অকণমান পোনাইছোঁ হ'ব ইমান একেবাৰে ঘৰৰ কামহে ঘৰতহে আছে মোৰ নিচিনাকৈ বাহিৰত ৰ'দে বতাহত থকাগৈ নাই নহয় একেবাৰে গৰমখনত অফিচত বহি থাকিলে কেনেকুৱা লাগে মইহে জানো তোমালোকে কি জানিবা ঘৰৰ ভিতৰত আছা একেবাৰে বৰ ঘৰৰ কামকেইটা কৰোঁতে সাৰ মোৰ ভাগি গৈছে আৰু যোৱা মোলৈ পানী এটোপা আনাগৈ মণি তুমি কিন্তু বহুত মোৰ ধৈৰ্য হেৰাই দিছা তুমি আজিকালি কেনেকুৱা ব্যৱহাৰ কৰা এবাৰ ভাবি চাইছানে না সুধিছা দিনটো কেনেকৈ পাৰ কৰিছোঁ ঘৰখনত কি কৰিছোঁ তুমি মুঠতে এইটোৱে ভাবা যে সপ্তাহত বজাৰখন কৰি দিওঁ মোৰ পইচাৰে চলিছে সেইটোৱে মুঠতে ভাবা ইমান টকা পইচা লৈ অহংকাৰ নকৰিবা তুমি চাকৰিটো কৈছা মোৰ বাবে বহুত মই ভাল পাইছোঁ কিন্তু তুমি হ'ব ইমান ক'ব নালাগে টকা পইচা উলিওৱা মানুহে জানে কেনেকুৱা কষ্ট হয় একেবাৰে ঘৰৰ ভিতৰত থাকি বৰ কথা নক'বা কিন্তু এনেকুৱা কথা নহয় কিন্তু ময়ো এটা সময়ত
কিবা এটা কাম কৰিছিলোঁ, ময়ো কষ্টৰে আহিছিলোঁ, কিন্তু তোমাক মই তেনেকুৱা ব্যৱহাৰ নকৰিছিলোঁ। অন্ততঃ তুমি মোক কিবা এটা কথা মৰমেৰে ক'ব পাৰা, কিন্তু আজিকালি তুমি অকল খঙেই কৰি থকা নে কিয়ে হৈছে মই নাজানো, কিন্তু তেনেকুৱা ব্যৱহাৰ কৰিব নাপায় মানুহক। মইতো ঘৰত থাকিলে এনেই শুই নাথাকোঁ, কাম কৰিছোঁ, ঘৰখনৰ সমস্ত কাম ময়ে কৰোঁ। হা, দেউতাও কৰিব নোৱাৰে। বৃদ্ধ মানুহজনক মই জানো কাম কৰিবলৈ দিব পাৰোঁ? তুমি এবাৰ ভাবি চাবা। অকল নিজৰ কথাটোতে ওপৰত থাকিবলৈ চেষ্টা নকৰিবা। শুনা, অকল টকা পইচাই সকলো নহয়। হয়, তুমি পইচা উলিয়াইছা, সেয়াও মোৰ বাবে বহুত। তোমাৰ কাৰণে ঘৰখন বহুত ভাল হৈছে, সেইবুলি তুমিও এবাৰ ভাবি চাব লাগে নহয়। মানুহকেইটাৰ মনটো অলপ বুজি চাব লাগে। আনৰো দুখ কষ্ট বুজিবলৈ চেষ্টা কৰা, শিকিবা। টকা পইচাই সকলো নহয়, মানুহৰ মৰম চেনেহ দয়া মমতাৰ সেইবোৰো বুজিবলৈ শিকিবা। এতিয়া যে হাতত টকা পইচা আছে বুলিয়ে মানুহক মানুহ বুলি গণ্য নকৰা তুমি, এদিন পস্তাবা, বুজিছা। বিপদৰ সময়ত সকলোকে দৰকাৰ হয়, অকল টকা পইচাই মানুহৰ সকলো নহয়, বুজিছা। ঠিকেই কৈছে অ'। মইহে ভবা নাছিলোঁ ইমান দিনে। চাকৰিটো পোৱাৰ পৰা দেউতাকো আজিকালি একো কথা এটা মৰমেৰে নকওঁ। মুঠতে অকল নিজে যে পইচা উলিয়াইছোঁ সেয়াই মোৰ বাবে বহুত বুলি ভাবিছিলোঁ, কিন্তু আনৰো দুখ কষ্টবোৰ বুজি পাব লাগে। মণি, কি জানা, মানুহে জীয়াই থাকিবলৈ টকা পইচা লাগে, সেই অনুপাতে মানুহৰ হৃদয়ত মৰম চেনেহ দয়া মমতাও থাকিব লাগে। অকল টকা পইচা থাকিলেই সকলো নহয়। কেতিয়াবা বিপদৰ সময়ত টকা পইচা থাকিলেও কিন্তু মানুহ কাষত নাপাবা, আপোনজনকো নাপাবা। সেইবাবে সকলোবোৰৰ প্ৰতি মৰম চেনেহ ৰাখিবা, সকলোৰে দুখ কষ্ট বুজিবলৈ চেষ্টা কৰিবা। হ'ব দিয়ক, আজিৰ পৰা আৰু মই তেনে ব্যৱহাৰ নকৰোঁ। ঘৰখনত সকলোৰে মিলা প্ৰীতিৰে থাকিলে এখন ঘৰ হৈ থাকিব। অকল যদি টকা পইচাৰ লগতে অহংকাৰ ভীম কৰি থাকোঁ, তেনেহ'লে ঘৰখন ঘৰ হৈ নাথাকে। মৰম চেনেহো থাকিব লাগিব। হ'ব, আজিৰ পৰা মই আপোনাক এনে ব্যৱহাৰ নকৰোঁ, দেউতাকো নকৰোঁ।